অন্ত পৰিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। এইবাৰ MNDPৰ হোষ্টেলৰ সমৰ্থিত প্ৰাৰ্থীৰ দখলত কটন ছাত্ৰ একতা সভা। নৱনিৰ্বাচিত সভাপতি হিচাপে জয়ী হৈছে MNDP হোষ্টেলৰ প্ৰাৰ্থী জুবেৰ হাবিৰ। আৰু সাধাৰণ সম্পাদকৰ পদত জয়ী হৈছে MNDP হোষ্টেলৰে প্ৰাৰ্থী নীৰৱ হাজৰিকা। সাধাৰণ সম্পাদকৰ পদত এটা ভোটত পৰাজয় কৰিছে ACP সমৰ্থিত প্ৰাৰ্থী কুলদীপ গৌতম শৰ্মাই। উপসভাপতিৰ পদত জয়ী হৈছে RKB আৰু NBD হোষ্টেলৰ সমৰ্থিত প্ৰাৰ্থী নীলাক্ষী কাকতি। সহকাৰী সাধাৰণ সম্পাদকৰ পদত MNDP হোষ্টেলৰ সমৰ্থিত প্ৰাৰ্থী মুন্মী তালুকদাৰৰ জয়লাভ। MNDP হোষ্টেলৰ সমৰ্থিত প্ৰাৰ্থী তৰ্ক বিভাগত গীতাৰ্থ বৰা, সাংস্কৃতিক বিভাগত নীলাঞ্জনা বৰা, সংগীত বিভাগত একটা প্ৰীতি হাজৰিকাৰ জয়লাভ। আৰু MNDP হোষ্টেলৰ আটাইকেইজন প্ৰাৰ্থী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী। ACPৰ সমৰ্থিত প্ৰাৰ্থী কুলদীপ গৌতম শৰ্মাৰ পৰাজয়ৰ পাছতেই পুনৰ ভোট গণনাৰ দাবীৰে বিপৰীতে MNDP হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলৰ পুনৰ ভোট গণনাত বিৰোধিতা কটনৰ চৌহদ।